নমস্কাৰ, অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কি কৰিছোঁ জানেনে? বহুদিনৰ পৰা কৰিম বুলি ভাবি থকা মুঠতে বীজ জলকীয়া গুটি কেইটামান উলিয়াই থৈছিলোঁ। সেইকেইটাকে আজি পচাওঁ বুলি চেষ্টা কৰিছোঁ, কাৰণ বীজ জলকীয়াৰ ছিজন পাইছেহি। হয়তো এইখিনি ওলাবলৈও ভালেকেইদিন লাগিব, সেয়েহে এতিয়া পচাই থৈছোঁ। বীজ জলকীয়া বাৰু কোনে কোনে খাই ভাল পায়, এনেকৈ পচাই চাবচোন। মই লগত বীজ জলকীয়া গুটিকেইটাৰ লগত অলপ ছাই মিক্স কৰি দিছোঁ। মই ছাই দিলে পৰুৱাই নাখায়, সেইটো কাৰণে ছাই দিয়া হয়, ছাই দি দিছোঁ। মই মোৰ ধৰণে কৰিছোঁ, মই বিজ্ঞান পদ্ধতিত বা বেলেগ ধৰণে হেৰি কৰা নাই। মা দেউতাহঁতে যেনেকৈ কৰি দেখাইছিলে তেনেকৈ কৰিছোঁ, আৰু এনেকৈ কৰিলেও গুটি পুলি ওলায়, ধুনীয়াকৈ ওলায়। চাবচোন, এতিয়া এনেকৈ ইয়াত পচাই থৈছোঁ, আৰু যেতিয়া পুলি ওলাব তেতিয়া পালেং দিব পাৰিম। আৰু তাতে ইয়াত ৰঙালাও গুটি কেইটামান আছিলে, ৰঙালাও গুটিকেইটাও এইখিনি মাটি চফা কৰি মেলি খুলি দুটামান দি দিছোঁ। আমাৰ যিহেতু বৰ বেছি জেগাও নাই, সেইকাৰণে কম ঠাইতে হোৱাকৈ দুগাত মাত্ৰ ৰঙালাও গুটি দিছোঁ। এইকেইটা কেনেকুৱাকৈ হয় কি হয় সেইটোৱে নাজানো, আৰু তাতে দি থৈছোঁ। ইয়াত পচা গোবৰ অলপ আছিলে, সেইকাৰণে পচা গোবৰ মানে শুকান গোবৰ, এইখিনি দি দিছোঁ। লগে কোৰ মাৰি মেলি কৰা, সেইকাৰণে বেছি দেৰি থৈ দিয়া নহ'ল। এইখিনি মাটি ভাঙি মেলি এনেকৈয়ে সময় পাওঁতে আজি গুটিকেইটা পচাই থৈছোঁ। আমি সাধাৰণতে কিনিয়ে খাওঁ শাক, আমাৰ বিশেষকৈ জেগাও নাই। হ'লেও ঘৰত কেতিয়াবা এনেকৈ কৰি ল'লে খুব ভাল লাগে। নিজৰ ৰঙালাও জাতিলাও যদি ৰুই থোৱা হয়, বা অন্যান্য শাক পাচলিও যদি ৰোৱা হয়, নিজৰ ঘৰত নিজে কৰা ফচল খাই সঁচাকৈয়ে ভাল লাগে, নহয়নে বাৰু? সেয়ে মই ভাবিলোঁ গুটিকেইটা পাওঁতেই ৰুই থৈ দিওঁ, হয়তো এটা হ'লেওতো লাগিব নিজৰ বুলি। আজি ৰঙালাও গুটিকেইটা কিমান দিন বা লাগে নাজানো বাৰু, মই ইমান আগতীয়াকৈ কেইদিনত ওলাই কি সেইটো হিচাপ ৰখা নাই। এনেকৈ মোৰ ধৰণেই গুটিকেইটা পচাইছোঁ। আৰু ইয়াত মাত্ৰ গোবৰ, শুকান গোবৰ আৰু মাটিখিনি ভাঙি মেলিয়ে দিয়া হৈছে। গধূলি সময়ত পানী দি দিম, অলপ পানী দিম, বেছি বুৰাই দিবও নালাগে, অলপ পানী দিলেও হ'ব। প্ৰায়ে আমাৰ গাঁৱৰ মানুহবিলাকে এইবোৰ নিজে কৰি লয়েই, তথাপিও দুই একে কৰি নলয়। তাতে গধূলিলৈ আকৌ গধূলি নহয়, দুপৰীয়া মোৰ কেক এটা অৰ্ডাৰ আছিলে, কেকটো বনাবলৈ চেষ্টা কৰিছোঁ। মোৰ সঁজুলিবোৰ বৰ বেছি নাই, গোটেইবিলাক সঁজুলি অকণমান দিগদাৰ হয় সঁজুলিবোৰ নহ'লে, তথাপিও যিকেইটা আছে তেনেকৈ বনাবলৈ চেষ্টা কৰোঁ। মই বৰ বেছি বনায়ো পোৱা নাই, দুই এটা মাজে সময়ে বনাওঁ, এনেকৈয়ে বনাবলৈ চেষ্টা কৰিছোঁ। কেক বনাব পাৰিলে খুব ভাল লাগেও, দেখিবলৈ কিন্তু বহুত সহজ, কিন্তু নিজে যেতিয়া প্ৰেক্টিকেলি কৰি চোৱা হয় তেতিয়াহে গম পোৱা হয় মিলাবলৈ যে ইমান কষ্ট হয়। কিন্তু সদায় যিবিলাকে কৰি থাকে তেওঁলোকৰ কাৰণে সহজ বাৰু, কিন্তু মোৰ ইমান বেছি বনোৱা নহয় কাৰণে মোৰ অলপ কষ্ট হৈছে। তাতে মোৰ অসুবিধাৰ কাৰণটো হৈছে সঁজুলিবিলাক ইমান নাই, সেইটো কাৰণে। তথাপিও দুই এটা অৰ্ডাৰ লৈ নিজেও ঘৰত বনাওঁ বা অৰ্ডাৰো লওঁ, তেনেকৈয়ে বনাবলৈ চেষ্টা কৰি আছোঁ। আৰু আপোনালোকক যদি ওচৰত কাৰোবাক লাগে ক'বচোন, মই নিশ্চয় বনাই দিব পাৰিম, চেষ্টা কৰিম। লোকৰ সমান মই দামো নলওঁ, প্ৰাইচটো কমেই লওঁ। যদি কাৰোবাৰ ইচ্ছা হয় নিশ্চয় বনাবলৈ অৰ্ডাৰ দিব বুলি আশা কৰিলোঁ। চাবচোন বাৰু কেনেকুৱা দেখে, ক'ব কমেণ্টত, ভাল লাগেনে বেয়া লাগেনে। এইখিনি দুখলপীয়া আছিলে কেকটো, দুখলপীয়া কেকটো বনাবলৈ যথেষ্ট কষ্ট হয়, আৰু গৰম, ইমানেই বেছি গৰম, একেবাৰে হটকেছত সোমাই থোৱাৰ দৰে লাগে। এনেকৈ বনালোঁ আৰু কেকটো, চাওকচোন বাৰু কেনে লাগিছে। মাত্ৰ